জুৰীৰ বিশেষ তথা ডিমাচা ভাষাৰ শ্ৰেষ্ঠ ছবি ৬৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হোৱা ছবিখনৰ নাম কি? অপশ্যন এ উপসৰ্গ, অপশ্যন বি লংকাকাণ্ড, অপশ্যন চি বুম্বাৰাইট, অপশ্যন ডি হৈছে চেমখোৰ। ইয়াত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি চেমখোৰ। জুৰীৰ বিশেষ তথা ডিমাচা ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৬৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হোৱা ছবিখনৰ নাম হৈছে চেমখোৰ। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হোৱা চেমখোৰ ছবিখনৰ পৰিচালক কোন আছিল? ইয়াতে ৪টা অপশ্যন দিয়া আছে। অপশ্যন এ আইমি বৰুৱা, অপশ্যন বি ধনজিৎ দাস, অপশ্যন চি ৰজনী বৰ্মন, অপশ্যন ডি ত্ৰিদীপ লাহন। ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ আইমি বৰুৱা। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হোৱা চেমখোৰ ছবিখনৰ পৰিচালক আছিল আইমি বৰুৱা। ১৯৪১ চনত তৃতীয়খন অসমীয়া চলচ্চিত্ৰ মনোমতীয়ে মুক্তি লাভ কৰিছিল। চলচ্চিত্ৰখনৰ পৰিচালক কোন আছিল? অপশ্যন এ দেউতী বৰুৱা, অপশ্যন বি পাৰ্বতী প্ৰসাদ বৰুৱা, অপশ্যন চি পদুম বৰুৱা, অপশ্যন ডি ৰোহিণী কুমাৰ বৰুৱা। ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ৰোহিণী কুমাৰ বৰুৱা। মনোমতী চলচ্চিত্ৰখনৰ পৰিচালক আছিল ৰোহিণী কুমাৰ বৰুৱা। বিদেশত প্ৰদৰ্শিত হোৱা প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি? ইয়াতে ৪টা অপশ্যন দিয়া আছে। অপশ্যন এ এৰাবাটৰ সুৰ, অপশ্যন বি জয়মতী, অপশ্যন চি মনোমতী আৰু অপশ্যন ডি দিয়া আছে পূবেৰুণ। ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি পূবেৰুণ। বিদেশত প্ৰদৰ্শিত হোৱা প্ৰথম অসমীয়া বোলছবিখনৰ নাম হৈছে পূবেৰুণ। বিদেশত প্ৰদৰ্শিত প্ৰথমখন অসমীয়া বোলছবি পূবেৰুণৰ পৰিচালক কোন আছিল? ৪টা অপশ্যন দিয়া আছে। অপশ্যন এ প্ৰভাত মুখাৰ্জী, অপশ্যন বি জাহ্নু বৰুৱা, অপশ্যন চি ভূপেন হাজৰিকা, অপশ্যন ডি লক্ষ্যধৰ চৌধুৰী। ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ প্ৰভাত মুখাৰ্জী। বিদেশত প্ৰদৰ্শিত প্ৰথমখন অসমীয়া বোলছবি পূবেৰুণৰ পৰিচালক আছিল প্ৰভাত মুখাৰ্জী। ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ পৰিচালিত প্ৰথমখন অসমীয়া চলচ্চিত্ৰৰ নাম কি? অপশ্যন এ স্মৃতিৰ পৰশে, অপশ্যন বি এৰাবাটৰ সুৰ, অপশ্যন চি সৰাপাত আৰু অপশ্যন ডি দিয়া আছে নিমিলা অংক। ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি এৰাবাটৰ সুৰ। ডক্টৰ ভূপেন হাজৰিকাৰ পৰিচালিত প্ৰথমখন অসমীয়া চলচ্চিত্ৰৰ নাম হৈছে এৰাবাটৰ সুৰ। এৰাবাটৰ সুৰ ছবিখন ১৯৫৬ চনত মুক্তি লাভ কৰিছিল। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা শকুন্তলা নামৰ অসমীয়া চলচ্চিত্ৰখনৰ পৰিচালক কোন আছিল? ৪টা অপশ্যন দিয়া আছে। অপশ্যন এ ভৱেন্দ্ৰনাথ শইকীয়া, অপশ্যন বি ডক্টৰ ভূপেন হাজৰিকা, অপশ্যন চি আব্দুল মজিদ, অপশ্যন ডি হৈছে ফণী শৰ্মা। ইয়াতে কোনটো শুদ্ধ উত্তৰ হ'ব সেইটো আপোনালোকে বাছি উলিয়াই আমাক কমেণ্ট কৰি জনাব।